মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম দেবা। আজি মই পুনৰ এখন প্ৰশ্নপত্ৰ উলিয়াই লৈছোঁ। সেই প্ৰশ্নপত্ৰখন হৈছে হাফ ইয়েৰলি অৰ্থাৎ 6 মাহিলী পৰীক্ষা 2022 চন, বিষয় হিন্দী আৰু শ্ৰেণী চতুৰ্থ। এতিয়া তাত সময় দিছিল 3 ঘণ্টা আৰু নম্বৰ আছিল 100। এতিয়া प्रथम प्रश्न हल निम्नलिखित कविता से किसी एक कविता की पहली 8 पंक्तियाँ लिखो। दुटा कविता दिसे बालकों की प्रार्थना और फल। ये दुटा कवितार जिकोनो एटा 8 शारी शुद्धকৈ लिखिब लागे। তোমালোকক মই আগতেও কৈছোঁ, আজি পুনৰবাৰ কৈছোঁ, যেহেতু এইটো কিতাপ চাই কৰা কাম, গতিকে মই এইটো লিখি পেলাই এনেই সময় নষ্ট কৰি তোমালোকক এই কৰা নাই, সময়টো এনেই যায়। গতিকে মই সেইটো তোমালোকক নিজে এতিয়া বালকো কি প্ৰাৰ্থনা, ধৰা উদাহৰণস্বৰূপে এই বালকো কি প্ৰাৰ্থনাটো ল'লোঁ। তোমালোকে প্ৰথমে কি কৰিবা, উত্তৰ লিখিবা, প্ৰশ্ন নম্বৰ লিখিবা, তাৰপিছত ওপৰত এনেকৈ নামটো লিখিবা। লিখি এই লাইনবোৰ যোনটো লাইনত যিমানলৈকে আছে সিমানলৈকে লিখিবা। ক'ত কমা আছে, ক'ত পূৰ্ণবিৰাম চিন আছে, ক'ত এইটো কমাটোক অৰ্ধবিৰাম বুলি কয় হিন্দীত। এই চোৱা 1 2 3 4 5 6 7 8 এই দুখ শাৰীলৈকে 8 শাৰী হয়। এই 8 শাৰী তুমি ধুনীয়াকৈ লিখিব লাগিব। তাত যথাসম্ভৱ কাটকুট নহ'লে ভাল হয়। যিমান পাৰা শুদ্ধকৈ লিখিবা, কটা কুটা নকৰিবা। যদি কটা কুটা কৰিবলগীয়া হয় তোমালোকে ধুনীয়াকৈ পেঞ্চিলেৰে কাটিবা, কাটি আকৌ কাষতে শুদ্ধটো লিখি দিবা। গতিকে এই কথাবোৰ চাবা, ক'ত দাড়ি কমা, ক'ত কেনেকৈ আছে, সেইধৰণে তোমালোকে কবিতাটো লিখিবা। আৰু যদি জানা কবিতাটোৰ কবিজনৰ নামো লিখিবা। এই কবিতাটোত কবিৰ নাম নাই, গতিকে ইয়াত কবিৰ নাম লিখাৰ প্ৰশ্ন নাই। যদি ক'ৰবাত কোনোবা কবিতাত কবিৰ নাম লিখা আছে তলত, তেনেহ'লে সেই কবিৰ নামটো লিখিবলৈ নাপাহৰিবা। এতিয়া 1 নম্বৰ প্ৰশ্নটো এনেদৰে কৰাৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে। 2 নম্বৰ दीपावली के दिन क्या बांटते हैं। दीपावलीर दिना কি ভগোৱা হয়। दीपावली के दिन मिठाई बांटते हैं। दीपावलीर दिना मिठाई ভগোৱা হয়। अच्छा, আমি ইঘৰে ইঘৰলৈ মিঠাই দিওঁ। তাৰপিছত খ নম্বৰ, भारत के उत्तर में क्या है। ভাৰতৰ উত্তৰ ফালে কি আছে। উত্তৰ হ'ব भारत के उत्तर में हिमालय पर्वत है। ভাৰতৰ উত্তৰ দিশত হিমালয় পৰ্বত আছে। তাৰপিছত গ, हमारे देश कब स्वतंत्र हुआ। আমাৰ দেশ কেতিয়া স্বাধীন হ'ল। स्वतंत्र মানে স্বাধীন। उत्तर, हमारे देश 15 अगस्त 1947 अर्थात 1947 को स्वतंत्र हुआ। हमारे देश 15 अगस्त 1947 को स्वतंत्र हुआ। আমাৰ দেশ 15 আগষ্ট 1947 চনত স্বাধীন হৈছিল। তাৰপিছত আহিলে খ, নাগালেণ্ড কি প্ৰমুখ জাতীয়কে নাম লিখো। নাগালেণ্ডৰ মুখ্য জাতি কোন জাতিৰ লোক থাকে সেইটো লিখিবলৈ দিছে। উত্তৰ হ'ব নাগালেণ্ড কি প্ৰমুখ জাতি হে আংগামী তথা চেমা। আংগামী আৰু চেমা নাগালেণ্ডৰ মুখ্য জাতি, অৰ্থাৎ এই দুটা জাতি লোকে তাত বাস কৰে। তাৰপিছত আং, লোমড়ী নে বাগ মে কিয়া দেখা। শিয়ালটোৱে বাগিচাত কি দেখিলে। উত্তৰ, লোমড়ী নে বাগ মে মিঠে মিঠে আঙুৰকে গুছে দেখা। শিয়ালটোৱে বাগিচাত মিঠা মিঠা আঙুৰৰ থোপা দেখিলে। তাৰপিছত আহিলে ছ, গাই কিয়া খাতি হে। গাই গৰুৱে কি খায়। উত্তৰ হ'ব গাই ঘাস আৰু ভুচা খাতি হে। ভুচা মানে কি জানা, ধান যেতিয়া আমি চাউললৈ ধানটো মিলত দি চাউল বনাওঁ, তেতিয়া ধানৰ যিটো বাকলি সেইটো ওলায়, বেলেগ হৈ যায় চাউলৰ পৰা, সেইটোকে ভুচা বুলি কয়। আমাৰ অসমীয়াত আকৌ কিছু কিছু ভুচি বুলিও কয় দেই। তাৰমানে তুঁহগুৰি বুলি কয়। গাই গৰুৱে কি খায়, ঘাঁহ আৰু তুঁহগুৰি। अच्छा, फल खाने से हम क्या होते हैं। फल खाले আমাৰ কি হয়।
फल खाने से हम स्वस्थ और बलवान होते हैं। फल खाले आमी सुस्थ और शक्तिवान हूँ। कौए को क्या लग रही थी? काउरीटोर की লাগিছিল? कौए को प्यास लग रही थी। काउरीजनीर पिया লাগিছিল। তাৰপিছত वर्ण को जोड़कर एक एक शब्द लिखो। এই বৰ্ণবিলাক দুটা দুটা বৰ্ণ যুক্তাক্ষৰ কৰি তাৰে এটা এটা শব্দ লিখিব দিছে। ত থ থ ইয়াৰ এই শব্দ হ'ল অকথ্য। অকথ্য মানে যি কথা কোৱা নাযায়। তাৰপিছতে জ প্লাছ য় জ জ ৰাজ্য শব্দটো হ'ব ৰাজ্য। চ যুগ্ম চ স্ম কিয় হ'ব সূক্ষ্ম সূক্ষ্ম। তাৰপিছতে শ ত চ প্লাছ ত স্ত স্তৰে ৰাস্তা। তাৰপিছত মূৰ্ধন্য চ ম তাৰে হ'ব ভীষ্ম ভীষ্ম। ভীষ্মৰ নাম শুনিছা নহয় মহাভাৰতৰ। তাৰপিছত 4 নম্বৰ প্ৰশ্নটোলৈ আহা। বাক্য বনাওঁ। কেইটামান শব্দ দিছে, বাক্য বনাব লাগে। ঝেণ্ডা হ'ব লাগে এইটো দেই, ভুল হৈছে মোৰ লিখাটো, চৰি। এইটো ঝেণ্ডা ঝেণ্ডা হ'ব লাগে। বানানটো লিখোঁতে ভুল হৈ গৈছে, কিবা ভাবি কিবা লিখিছোঁ। খৰধৰকৈ কৰা কাম যে। झंडा झंडा भारत का राष्ट्रीय झंडा तिरंगा है। भारतर राष्ट्रीय पताकाखन 3টা रंगर। महान कालिदास एक महान कवि थे। कालिदास एजन महान कवि आसिल। पर्व दीपावली हिंदुओं के पर्व हैं। दीपावली हिंदुসকলৰ पर्व। पर्व माने उत्सव। स्थान गुवाहाटी में अनेक तीर्थस्थान है। এইটো তুমি গুৱাহাটী বুলি নকৈ আসাম মে বুলিও ক'ব পাৰা। আসাম মে বুলিও ক'ব পাৰা দেই, এইটো তোমালোকৰ কথা। বা ভাৰত মে বুলিও ক'ব পাৰা, এইটো তোমালোকৰ নিজৰ কথা। যিকোনো এটা জেগাৰ নাম দিব পাৰা। তাৰপিছত উত্তৰ প্ৰদেশটো লিখিব পাৰা, অসম লিখিব পাৰা, বিভিন্ন লিখিব পাৰা। তাৰপিছত আহিলে খালী স্থান ভৰো। 5 নম্বৰ প্ৰশ্নটো হ'ল খালী জেগা পূৰা কৰিব লাগে। ক नल्लीपुरम देश के लिए प्रसिद्ध है। अंगूरों के लिए प्रसिद्ध है। नल्लीपुरम अंगूरों কাৰণে বিখ্যাত। তাৰপিছত গাই को देश पूजते हैं। गाय কোনে পূজা কৰে? हिंदू लोग। गाय को हिंदू लोग पूजते हैं। তাৰপিছত ग असम की राजधानी देश है। दिसपुर है। অসমৰ राजधानी दिसपुर। घ दिवाली देश का पवित्र पर्व है हिंदुओं का। এইটো হিন্দুও का হ'ব। দিৱালী হিন্দুবিলাকৰ পবিত্ৰ উৎসৱ। তাৰপিছত ৰহে দেশ এক সমান। ৰহে একটা এক সমান। আমাৰ একতা সদায় একে থাকিব লাগে বুলি কৈছে কবিয়ে। বিপৰীত শব্দ লিখো। এতিয়া অপজিট ৱৰ্ড ইংৰাজীত যেনেকৈ তোমালোকে গুড বেড হাই ল' এনেকৈ লিখা, হিন্দীটো তেনেকৈ বিপৰীত শব্দ লিখিব পাৰি। এইটোক আকৌ আমি বিলোম শব্দ বুলিও কওঁ দেই। উচ্চা উচ্চাৰ বিপৰীত শব্দ হ'ল নিচা। উচ্চা মানে ওপৰত, নিচা মানে তলত। মিঠা মিঠা মানে মিঠা। আৰু কড়ৱা কড়ৱা মানে তিতা, আৰু খট্টা মানে টেঙা। এতিয়া মিঠাৰ অপজিট তুমি কড়ৱা লিখিলেও হ'ব, খট্টা লিখিলেও হ'ব। তাৰপিছত কচ্চে কচ্চে কেঁচা পক্কে। কচ্চে আম পক্কে আম। কেঁচা আম পকা আম, হয়নে? তাৰপিছত 7 নম্বৰটো এক শব্দ মই উত্তৰ দিওঁ। এটা শব্দত প্ৰকাশ কৰিব দিছে। ক जो खेती करता है। যি খেতি কৰে তেওঁক কি কয়? কিষাণ। যি খেতি কৰে তেওঁক কোৱা হয় কিষাণ। जो घर घर पत्र बांटता है। যিজনে ঘৰে ঘৰে গৈ চিঠি বিলায় তেওঁক কি বুলি কয়? ডাকিয়া। हिंदी अंक और अक्षरों में लिखो। हिंदी কেইটামান ইংৰাজীত আখৰ নাম্বাৰ দিছে, সংখ্যা দিছে। সেই সংখ্যাকেইটা হিন্দীত আখৰতো লিখিব লাগে আৰু সংখ্যাটো লিখিব লাগে। এতিয়া চোৱা 11টো এনেকৈ 1 1 11 বুলি কওঁ আমি। বানানটো চাবা দেই, বানান ভুল নকৰিবা। তাৰপিছত আহিলে 15টো আমি কি কওঁ? এনেদৰে লিখিম। লিখি 15
তাৰপিছতে 22টো 22 হ'ব। তাৰপিছত 30 30টো আমি এনেদৰে লিখিম আৰু লিখি পেলাই শব্দটো লিখিম 30, কিন্তু আমাৰ অসমীয়াত ক'লে আমি 30 বুলি কওঁ, তইত্ৰ ইয়াত নহয় 30। তাৰপিছত 42টো এনেদৰে লিখা যায় আৰু 42 হিন্দীত কয় 42। এইখিনি তোমালোকে শিকিবা। অকল এইটো বুলিয়েই নহয়, 50লৈকে পূৰা বা 100লৈকে 50লৈকে শিকিলেও তোমালোক ক্লাছ 3 হিচাপে হৈ যাব। হাঁ ইয়া নাহি লিখো, কেইটামান বাক্য দিছে, তাত হাঁ বা না নহয় লিখিব লাগে। দুধ চে মক্খন বনতা হে, গাখীৰৰ পৰা মাখন হয়, হাঁ এইটো হাঁ। আসাম মে ৰেচম পায়া যাতা হে, অসমত চিল্ক পাট সূতা পোৱা যায়, হাঁ। অসমততো পায়েই না শুৱালকুছিত পাট সূতা। ৰাষ্ট্ৰপতি লাল কিলে পৰ ঝণ্ডা ফেৰাতে হে, নেহি, ৰাষ্ট্ৰপতিয়ে লালকিল্লাত ঝণ্ডা পতাকা উত্তোলন নকৰে। কোনে কৰে? প্ৰধানমন্ত্ৰীয়ে কৰে। লালকিল্লাত সদায় জানিবা প্ৰধানমন্ত্ৰীয়ে কৰে, গতিকে এইটো নেহি হ'ব। নাগালেণ্ড কে মূল নিবাসী আদিবাসী হে, হাঁ। নাগালেণ্ডৰ যিবোৰ পুৰণা মানুহ সেইবোৰ হৈছে আদিবাসী, হয়। দিৱালীকে বাৰে মে 3 पंक्तियाँ লিখে, দিৱালীৰ বিষয়ে 3টা বাক্য লিখিবলৈ কৈছে। प्रथमটো চোৱা, दीपावली हिंदुओं का पवित्र पर्व है। 1, दीपावली हिंदुओं का पवित्र पर्व है। इस दिन सब लोग दीप जलाते हैं, এইদিনা সকলোৱে দীপ জ্বলায়, চাকি জ্বলায়। इस दिन बच्चे आतिशबाजी छोड़ते हैं, সেইদিনা ল'ৰা ছোৱালীবিলাকে কি কৰে? ফটকা ফুটায়। অসমীয়া আমি অনুবাদ কৰোঁ, কেইটামান হিন্দীৰ বাক্য দিছে, অসমীয়ালৈ অনুবাদ কৰিব লাগে। ভাৰত এক বিশাল দেশ হে, উত্তৰ হ'ব ভাৰত এখন বিশাল দেশ। তাৰপিছত গাই এক পালতু পশু হে, গাই গৰু এবিধ পোহনীয়া জন্তু। আঙুৰ বহুত মিঠে হে, আঙুৰ বৰ মিঠা, আঙুৰ বহুত মিঠে থে, আঙুৰবোৰ বৰ মিঠা, আঙুৰ বৰ মিঠা আছিল। তাৰপিছত মে 4ৰ্থ কক্ষা মে পঢ়তা হওঁ, মই 4ৰ্থ শ্ৰেণীত পঢ়োঁ। এইখিনিলৈকে এইখন প্ৰশ্ন সম্পূৰ্ণ হৈ গ'ল। গতিকে এইখন আজি মই তোমালোকক দিলোঁ। যদি কামত আহে ভালধৰণে পঢ়া শুনা কৰা, চাবা প্ৰশ্নবোৰ কেনেকৈ কোনটো উত্তৰ দিছোঁ, আৰু ইয়াৰ পিছত কি কৰিবা, তোমালোকে ভালকৈ প্ৰিপেয়াৰ কৰা, কৰি পেলাই সাধাৰণতে এই পুৰণা প্ৰশ্নবোৰ চাই, শিক্ষকসকলৰ প্ৰশ্ন ইম্পৰ্টেণ্ট প্ৰশ্নবোৰেই দিয়ে, গতিকে এই ইম্পৰ্টেণ্টবিলাকৰ ভিতৰত ইয়াত যিবিলাক প্ৰশ্ন দিছে এইবোৰ আছে। গতিকে তোমালোকে পৰীক্ষাৰ কাৰণে এইবোৰ পঢ়িব লাগিব, আৰু কেনেদৰে উত্তৰ কৰিলে তাৰ এটা আভাস মই তোমালোকক দিলোঁ। তোমালোকে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, আৰু তোমালোকৰ বন্ধুসকলে যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'বলৈ ক'বা, কাৰণ এতিয়া পৰীক্ষালৈকে হওঁতে মই এইকেইটা দিন এইবোৰেই কৰি থাকিম, এইবোৰে দি থাকিম। তাৰ ভিতৰতে তোমালোকৰ যদি কিবা নোৱাৰা বস্তু আছে মোলৈ ক'বা। অৱশ্যে এটা কথা তাৰ মাজতে, সংস্কৃতটো মই নোৱাৰোঁ কিন্তু দেই, সংস্কৃত মই একেবাৰে পঢ়া নাই, গতিকে সংস্কৃতত মই তোমালোকক সহায় কৰিব নোৱাৰিম। আজিলৈ ইমানতে এৰিছোঁ। সকলোকে পুনৰ বাৰ মৰম যাচিলোঁ, আৰু চেনেলটো বা ভিডিঅ'বোৰ যদি ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু কোনে ক'ৰ পৰা চাই আছা জনাবাচোন, ভাল লাগে জানিলে দেই। এৰিছোঁ।